এইবাৰ আমাৰ চাণক্য IAS একাডেমীত কেইটামান নতুন ফিচাৰ্ছ এড কৰিছোঁ আমি মষ্ট ইম্পৰ্টেণ্টলি যোনটো ষ্টুডেণ্টছবোৰৰ কাৰণে এইবাৰ সুবিধা এইটো হ'ব কি আমি 24/7 লাইব্ৰেৰী এটা ইণ্ট্ৰডিউচ কৰি আছোঁ 24/7 লাইব্ৰেৰীত এইটো কনচেপ্টটো এইটো হয় কি ষ্টুডেণ্টছে আফটাৰ ক্লাছ ৰিলেক্স কৰাৰ পিছত যদি তাহাঁতি গধূলি এটা শান্তি এনভাইৰনমেণ্টত যদি তাহাঁতি প্ৰিপেৰেশ্যনটো কৰিব বিচাৰে তেতিয়া আমাৰ একাডেমিতে আহি পেলাই তাহাঁতি মানে বুকছবোৰ এভেইল কৰিব পাৰে এনেকুৱা নহয় কি তাত একো কিবা টাইম ৰেষ্ট্ৰিকশ্যন আছে কি 8টা বাজিলে 9টা বাজিলে 10টা বাজিলে এতিয়া তুমি একাডেমি খালী কৰিব লাগিব যেতিয়াই ষ্টুডেণ্টৰ মন কৰে তেতিয়াই আহি পেলাই তাহাঁতি আমাৰ লাইব্ৰেৰীটো এক্সেছ কৰিব পাৰে ছেকেণ্ডলি এটা মেণ্টৰশ্বিপ প্ৰগ্ৰাম আমি তাহাঁতক স্পেচিয়েলি দিম মেণ্টৰশ্বিপ প্ৰগ্ৰামটো কি হয় আপোনাৰ যোনবোৰ আমাৰ এই লাষ্ট ইয়েৰ আমাৰ APSC চিলেক্টেড কেণ্ডিডেটছ হয় আহি পেলাই আমাৰ ষ্টুডেণ্টছক স্পেচিয়েলি আনচাৰ ৰাইটিঙৰ ওপৰত ফ'কাছ কৰিব মেইনছৰ আনচাৰ ৰাইটিঙৰ যোনটো মেইনছটো আপুনি যেনেকৈ জানে নলেজ টেষ্ট হয় APSCটো তো সেই আনচাৰটো কেনেকৈ লিখিব লাগে এটা পেৰা কেনেকৈ ফ্ৰেম কৰিব লাগে সেইটোৰ ওপৰত স্পেচিয়েলি ফ'কাছ কৰা যাব তো আমি স্পেচিয়েলি এই গৰ্ভাৰ ষ্টুডেণ্টছক এইবাৰ আমি এটা তাহাঁতক হাইব্ৰিড কৰ্চ এটা দি আছোঁ হাইব্ৰিড কৰ্চ মানে আপোনাৰ অফলাইন ক্লাছো হ'ব অনলাইন ক্লাছো হ'ব আৰু ৰেকৰ্ডেড ক্লাছো থাকিব তাত তো এনেকুৱা একো চিটুৱেশ্যন নাই কি যোনটো সময়ত তাহাঁতে ক্লাছ মিছ কৰিব পাৰে যদি ক্লাছ আজি কিবা ধৰণে আহিব নোৱাৰিলে ক্লাছৰ কাৰণে তেতিয়া তেওঁ অনলাইন লাইভ ষ্ট্ৰীম কৰিব পাৰে ছাপ'জলি অনলাইনো কৰিব নোৱাৰিলে তেন্তে তাহাঁতে ৰেকৰ্ডেড ক্লাছটো এক্সেছ কৰিব পাৰে চ' আমি এনেকুৱা এটা প্ৰগ্ৰাম বনাইছোঁ কি অভাৰঅল 360 ডেভেলপমেণ্ট এটা হওক ষ্টুডেণ্টছৰ আৰু নেক্সট ইয়েৰ APSCত আমাৰ মেক্সিমাম চিলেকশ্যন হৈ যাবে